কাইলৈ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ বৰদিন আৰু বৰদিন উদযাপন হ'ব গহপুৰৰ প্ৰতিটো গীৰ্জাঘৰত আৰু খ্ৰীষ্টান ধৰ্মী লোকসকলৰ মাজত এইকেইদিন তেওঁলোকৰ মাজত ব্যাপক ব্যস্ততা দেখা গৈছে। এয়া দেখিছে সান্তা ক্লজ আৰু ঠিক সেইদৰে চাৰণী ঘৰ বা খ্ৰীষ্টমাছ ট্ৰি সকলোবিলাক সুন্দৰকৈ সজাই পৰাই তুলিছে, আলোকসজ্জাৰে সুসজ্জিত কৰি তুলিছে। মোৰ সহযোগীয়ে দেখাব এই মুহূৰ্তত সন্মুখৰ ফালে গীৰ্জাঘৰত কেৰলৰ যি আখৰা সেয়া চলি আছে, তাৰ সমান্তৰালকৈ চাৰণী ঘৰ তৈয়াৰ কৰি আছে আৰু ইয়াত সুন্দৰকৈ তেওঁলোকে মেৰী খ্ৰীষ্টমাছ লিখিছে, ফুলেৰে সজাই পৰাই তুলিছে, সান্তা ক্লজ ৰাখিছে। ইয়াৰ লোকসকল আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু সুন্দৰকৈ আপোনালোকে সজাই পৰাই তুলিছে, দেখিছোঁ এফালে কেৰলৰ ধ্বনি, আনফালে চাৰণী ঘৰ, এইফালে দেখিছোঁ আপোনাৰ সান্তা ক্লজ ৰাখিছে, সুন্দৰকৈ সজাই পৰাই তুলিছে। কাইলৈ দিনটোৰ বাবে প্ৰিপেৰেশ্যন কেনেকুৱা? কাইলৈ প্ৰিপেৰেশ্যন কাৰণে মানে 90%টো শেষে হৈছে, এতিয়া আৰু আমাৰ চাৰণী অলপ বাকী আছে। আজি সম্পূৰ্ণ হ'ব। তাৰপিছত আজি 10টা বজালৈকে আমাৰ হলি মাছ বুলি কোৱা হয়, তাতে আমাৰ 5000 মিনিমাম 5000 মানুহ আহি অংশগ্ৰহণ কৰিব আৰু আমাৰ তাতে প্ৰাৰ্থনা কৰা হ'ব যে দেশৰ শান্তি প্ৰেম থকাৰ বাবে আৰু আমাৰ যিমান পলিটিকেল লিডাৰ্ছ আছে সকলোৱে শান্তি আৰু প্ৰেমেৰে থাকক যেন। আৰু আমি প্ৰাৰ্থনা কৰোঁ যে আমাৰ এই গহপুৰ অঞ্চলৰ বাকীসকল সকলো কাৰণে প্ৰাৰ্থনা কৰোঁ যাতে। চাৰণী গৃহৰ মূল উদ্দেশ্য কিবা, কেনেদৰে আপোনাৰ ইয়াৰ তাৎপৰ্যটো কি? চাৰণী ঘৰ বনোৱা হ'ল যে আমাৰ গীৰ্জাঘৰত মানে সকলো সম্প্ৰদায় মানে সৰু সৰু বাচ্ছাই এইটো নাজানে যিশু জন্ম কেনেকুৱা হৈছিলে, তো সেইটো কাৰণে আমি দেখাওঁ যিশুক কেনেকুৱা জন্ম গ্ৰহণ কৰা হয়, জাষ্ট এক্সপ্লেনেশ্যন কৰা হয় কেনেকুৱা যিশুক জন্ম গ্ৰহণ কৰা হয়। কিমান ইয়াতে লোক আহিব বৰদিনৰ দিনটোত? বৰদিনৰ দিনটো মিনিমাম 5000 পিপল আহে। কোনোবা স্পেচিয়েল গেষ্ট আপোনালোকৰ নিমন্ত্ৰণ জনাইছে? এনেকুৱা স্পেচিয়েল গেষ্টটো মতা নহয়, কাৰণ আমাৰ বহুতো আমাৰ চাৰ্চ আছে, তো নিজৰ চাৰ্চত থাকে। আমাৰ গহপুৰৰ প্ৰতিটো চাৰ্চতে একেই পৰিৱেশ, সকলোৱে ব্যস্ততা। হয় একে পৰিৱেশ। এইটো 25টো আপোনাৰ হৈছে সকলোৰে গীৰ্জাঘৰতে থাকিব। নিশ্চয়। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কাম কিমান সম্পূৰ্ণ হৈছে, কিমানখিনি আগবাঢ়িছে যিহেতু কাইলৈ বৰদিন? কামটোতো এতিয়া আমাৰ প্ৰায় 90%টো শেষ হ'বলৈ হৈছে আৰু হ'বই, আজিৰ ভিতৰতে শেষ কৰি দিব। আৰু আমাৰ ৰাতি 10টা বজাৰ পৰা আমাৰ প্ৰগ্ৰামবিলাক আৰম্ভ হ'বহি, প্ৰাৰ্থনা সভা, আৰু 25 তাৰিখতো আমাৰ প্ৰাৰ্থনা সভা আৰম্ভ হ'বহি। তেনেকৈ মানে আমি দেশবাসীৰ কাৰণে, ৰাজ্যবাসীৰ কাৰণে, সকলো মানে ভাই ভনীবিলাকৰ কাৰণে আমি প্ৰাৰ্থনা, শান্তিৰ কাৰণে আমি প্ৰাৰ্থনা জনাম। নিশ্চয়। আৰু আগফালে চাৰণী ঘৰ দেখাব মোৰ সহযোগীয়ে। আৰু ইয়াত গহপুৰ মহকুমাটোত যদি আমি চাওঁ, গহপুৰ সমজিলাত বহুতো গীৰ্জাঘৰসমূহ আছে, গীৰ্জাত সকলোৱে যীশুক উপাসনা কৰিব। আৰু এয়া হৈছে চাৰণী ঘৰ, আৰু চাৰণী ঘৰতো তেওঁলোকে সুন্দৰকৈ সজাই পৰাই তুলিছে। আৰু এনেদৰে যি খ্ৰীষ্টান ধৰ্মৰ লোকসকলৰ পবিত্ৰ উৎসৱ বৰদিন, যীশু খ্ৰীষ্টৰ জন্মদিনটো বৰদিন হিচাপে পালন কৰে, আৰু সেই উদ্দেশ্যে ইয়াত এতিয়া সকলো আহিছে আৰু সকলোৰে মাজত ব্যস্ততা দেখা গৈছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজত। আৰু এনেদৰে চাৰণী গৃহও তেওঁলোকে তৈয়াৰ কৰিছে। আৰু বৰদিনৰ দিনটোত এই যি গহপুৰৰ পুৰুবাৰী গীৰ্জাঘৰ আছে, তাত 5000ৰো অধিক লোক সমবেত হ'ব। আৰু এনেদৰে এতিয়া প্ৰস্তুতি চলিছে বৰদিনৰ বাবে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।